নমস্কাৰ বন্ধুসকল এজন সাবস্ক্ৰাইবাৰে কমেণ্ট কৰিছে যে তেওঁৰ 393 খন কাৰ্ড আছে আৰু তাৰ পৰা 385 খন ৰেশন কাৰ্ডৰ চাউল বিতৰণ কৰা হৈছে। এতিয়া 8 খন ৰেশন কাৰ্ডৰ চাউল বিতৰণ কৰিবলৈ বাকি আছে। এতিয়া এই 8 খন ৰেশন কাৰ্ড অফলাইন ৰেশন বিতৰণত শ্ব কৰাবলৈ হলে এই 8 খন ৰেশন কাৰ্ড বাছি উলিয়াব লাগিব। সো এই ভিডিঅ'ৰ জৰিয়তে জানিম যে চাউল নলোৱা গ্ৰাহকসকলক আমি অনলাইনৰ সহায়ত কেনেদৰে চিনাক্ত কৰিব পাৰিম। সো বলক ভিডিঅ'টো আৰম্ভ কৰক। প্ৰথমতে আপোনাৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি epost.assam.gov.in এই পৰ্টেলটো ওপেন কৰিব লাগিব। তাৰ পিছত ইয়াত এটা অপচন চাব পাৰিব RC ডিটেইলছ, ইয়াত ক্লিক কৰিব লাগিব। এতিয়া আপোনাৰ ৰেশন দোকানৰ ডাটাখন লগত ৰাখিব, মানে ৰেশন কাৰ্ডৰ লিষ্টখন ওপেন কৰিব। লিষ্টখন ওপেন কৰি চাব আৰু যিসকলে গ্ৰাহকে চাউল লৈছে আপোনালোকে যদি জানে সেইসকলক একো কৰিব নালাগে, আৰু যিসকল গ্ৰাহকে চাউল লৈছে নে লোৱা নাই আপোনালোকে যদি কনফাৰ্ম নহয়, মানে গ্ৰাহকজনে চাউল লৈছে নে নাই আপোনালোকে যদি সঠিকভাৱে নাজানে তেন্তে সেই গ্ৰাহকজনৰ ৰেশন কাৰ্ড নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰি ইয়াত সাবমিট ক্লিক কৰিব লাগিব। তাৰ পিছত এনেদৰে এখন পেজ ওপেন হ'ব। এতিয়া এই পেজখনৰ তলত আহিব আৰু ইয়াত চাব পাৰিব যে নো ট্ৰানজেকশ্যন ডেটা ফাউণ্ড ফৰ দিছ কাৰ্ড নাম্বাৰ। যদি গ্ৰাহকজনে চাউল লোৱা নাই তেনেহ'লে নো ট্ৰানজেকশ্যন ডেটা মানে এইটো শ্ব' হ'ব। চ' অ'কে, এতিয়া বেলেগ এখন কাৰ্ড চেক কৰি চাওঁ আৰু যদি গ্ৰাহকজনে চাউল লৈছে তেনেহ'লে মানে ইয়াত পেজখনৰ তলত আহিব আৰু ইয়াত ট্ৰানজেকশ্যন ডিটেইলছটো চাব পাৰিব। কোনে চাউল লৈছে ইয়াত মেম্বাৰ নেম দিয়া থাকিব আৰু কেই তাৰিখত চাউল লৈছে ইয়াত সকলোখিনি ইয়াত চাব পাৰিব। চ' বন্ধুসকল, আশা কৰোঁ যে আপোনালোকে বুজি পাইছে যে চাউল নলোৱা ৰেশন কাৰ্ডবোৰ কেনেদৰে বাছি উলিয়াব পাৰি বা চিনাক্ত কৰিব পাৰি অনলাইনৰ সহায়ত।